একদম একেবাৰে অনিয়ম আৰু দুৰ্নীতি হৈছে বুলি আগতো আমাৰ সংগঠনৰ ল'ৰাবোৰে অভিযোগ দিছিলে। তাৰ পাছতো কিন্তু আজি দেখা গৈছে কেইদিনমানৰ আগতে ইয়াত যি মডেল হাই স্কুলৰ যি উদ্বোধন কাৰ্যসূচীত এজন মন্ত্ৰীয়ে আহি ইয়াত উদ্বোধন কৰি থৈ গৈছে। তাৰ পাছতে আজি দেখিছোঁ চিলিং খহি পৰিছে, তলত যি প্লাষ্টাৰ কৰিছে একেবাৰে প্লাষ্টাৰবোৰ গোটেই ফাট মেলি আছে। আৰু ইয়াতে কোনো ধৰণৰ চাগে ইঞ্জিনিয়াৰ বা কৰ্তৃপক্ষই এই বস্তুটো নোচোৱা নেমেলাকৈ এই বস্তুটো আজি উদ্বোধন কৰিছে। কেনেধৰণে কৰিছে আমিতো এইটো মানে এটা ভাবিবলগীয়া চিন্তাত পৰিছোঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই যি জহি খহি পৰিছে এই অনিয়ম আৰু দুৰ্নীতি, সামান্য যি কেইটামান মেটেৰিয়েলছ লগাই পেলাই এই বিদ্যালয়খন নিৰ্মাণ কৰা হ'ল, এই বিদ্যালয়খনত শিশুসকলে যেতিয়া ইয়াত পঢ়িবলৈ আহিব বা শিক্ষা গ্ৰহণ কৰিবলৈ আহিব, তেখেতলোকৰ ভৱিষ্যত কিন্তু ইয়াত নিৰাপত্তা নহয়। তেখেতলোকৰ ভৱিষ্যত কিন্তু পঢ়ি থকাৰ অৱস্থাতে কিন্তু তেখেতৰ মূৰত এই চিলিং জহি খহি পৰি কোনোবা আহত বা মৃত্যু হ'বলগীয়া হ'ব পাৰে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ নিন্দা আৰু ধিক্কাৰ জনাইছোঁ আমাৰ যিসকল ঠিকাদাৰে ইয়াত এই নিৰ্মাণ কাৰ্য চলাইছিল আৰু অতি শীঘ্ৰেই যি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি এই স্কুল বিদ্যালয়খন নিৰ্মাণ কৰিলে সেই গোটেইখিনি আঁতৰাই ইয়াত নতুনকৈ নিৰ্মাণ কাৰ্য বা চিলিং নিম্ন মানদণ্ডৰ নহয় উচ্চ মানদণ্ডৰ চিলিং ইয়াত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। এজন মন্ত্ৰীয়ে আহি ইয়াত উদ্বোধন কৰি থৈ গৈছে আৰু মন্ত্ৰী এজনে ইয়াত আহোঁতে নিশ্চয় চাৰিওফালে চোৱা চিতা কৰিহে উদ্বোধন কৰিছে। আৰু তেখেতে আহি পেলাই আজি আমি য'ত থিয় হৈ আছোঁ, এই বিদ্যালয়খন যিদিনাখনৰ পৰাই কাম আৰম্ভণি হৈছিলে আমি বহুবাৰ ইয়াৰ আপত্তি দৰ্শাইছিলোঁ আৰু আপোনালোকেও সহযোগতো আমি কেইবাবাৰ ইয়াৰ পৰা নিউজো হৈছিলে। আমি বহুবাৰ ইয়াত যিখিনি মেটেৰিয়েলছ ইউজ হৈছিলে, বালিয়ে হওক চিমেণ্টেই হওক বা আপোনাৰ ইটা হওক, তেতিয়াৰ পৰাই আমি কমপ্লেইন কৰি আহিছিলোঁ, যেতিয়া একদম আৰম্ভণিৰ পৰাই। কিন্তু ক'ব নোৱাৰোঁ, আমি বাৰম্বাৰ কমপ্লেইন দিয়াৰ পাছতো আজি দেখিবলৈ পালোঁ যে স্কুলখন সম্পূৰ্ণ হৈ উঠিলে। মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰোঁ যে তেওঁ চাহ বাগিচাৰ শ্ৰমিকসকলৰ সন্তানসকলে পঢ়িব পৰাকৈ এটা বিদ্যালয় নিৰ্মাণ কৰাৰ যি সপোন, সেই সপোনটো তেওঁ দিঠকত পৰিণত কৰিছে। কিন্তু যিখিনি ফাণ্ড আহিছে, যিখিনি ঠিকাদাৰে এই কামখিনি কৰিছে, তেওঁলোকৰ কিন্তু সেই ল'ৰা ছোৱালীখিনিৰ প্ৰতি বা যিখিনি চাহ শ্ৰমিকৰ যিখিনি সতি সন্তান যিখিনি ইয়াত পঢ়াৰ মানসেৰে আহিব, তেওঁলোকৰ জীৱনৰ লগত কিন্তু ভৱিষ্যতে হেতালি খেলাৰ এটা স্বৰূপ ইয়াত দাঙি ধৰিছে। আৰু আমি ডিপাৰ্টমেণ্টক মই এইকাৰণেই ক'ব বিচাৰোঁ, মই ঠিকাদাৰজনক এইটো ক্ষেত্ৰত হেৰি কৰিব নিবিচাৰোঁ, এই গোটেই দায়িত্বটো কিন্তু ডিপাৰ্টমেণ্টৰ। আচলতে ঠিকাদাৰজন আমি চিনিও নাপাওঁ, ঠিকাদাৰজনৰ লগত আমাৰ কোনো কথাও নাই, কিন্তু ডিপাৰ্টমেণ্টে এই বস্তুবোৰ কিয় এনেকৈ হ'ব দিছে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এটা সপোনৰ আঁচনি, তাৰ পাছত ডিপাৰ্টমেণ্টে ইমান গাফিলতিৰে কামবোৰ হ'বলৈ কেনেকৈ দিব পাৰিছে, সেইটো কিন্তু সঁচাকৈ এটা বিশ্বাস্য বিষয়। আৰু মই আপোনালোকৰ যোগেদি আজি ক'ব বিচাৰোঁ, আজি সন্মানীয় SDO চিভিলকো আমি জনাইছোঁ আৰু আমি এই গোটেই কথাখিনি উপৰোক্ত যিসকল ডিপাৰ্টমেণ্টৰ বিষয়া আছে জনাইছোঁ। তেওঁলোকে যদি ভালকৈ স্কুলখনৰ সম্পূৰ্ণ কাম কাজ যদি পুনৰ নিৰীক্ষণ কৰি তাৰ পাছতে যাতে ইয়াত ল'ৰা ছোৱালী সোমাব পৰা ব্যৱস্থাটো কৰি দিয়ে, নহ'লে আজি যিটো চিলিং খহি যোৱা যিটো পৰিৱেশ আছে, আগন্তুক দিনত যদি ভালকৈ বতাহ ধুমুহা আহে ইয়াৰ টিং বা চিলিং কি পৰিৱেশত থাকিব মই সন্দেহজনক। আৰু আপোনালোকে যি গ্ৰিল লাগিছে বা আপোনাৰ যিখিনি ফ্ল'ৰৰ কাম হৈছে, প্ৰত্যেকটো ফ্ল'ৰ ডাবল কোটেড টাইপত এটা কোটিং মাৰি থোৱা হৈছে, যিখিনি ফাট মেলিছে, এইখিনি কিন্তু সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু মই ডিপাৰ্টমেণ্টক অনুৰোধ জনাম, সন্মানীয় মুখ্যমন্ত্ৰীজনক যাতে সন্মান জনাৰ যিটো তেওঁৰ সপোন, তেওঁলোকৰ সেই সপোনটোৰ লগত যাতে হেতালি নেখেলে আৰু তেওঁলোকৰ এই কম্প্ৰমাইজিং যি এটিটিউড, এইটো যাতে এৰি পেলাই তেওঁৰ যিখিনি সঠিকভাৱে কামৰ কাৰণে যি পইচাখিনি আহিছে, কাৰণ স্কিম এটা হওঁতে প্ৰফিট থাকেই, সেইটো কোনো প্ৰফিট নথকাকৈ স্কিম নাহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।